Hello everyone. আপোনালোকে ইমান দিনে ৰৈ থকা APSC Civil Services Examination your notification আজি ৰিলিজ কৰিলে ইয়াতে আপোনালোকে দেখা পাব যে 23 মাৰ্চত ৰিলিজ কৰিছে ৰাইট আৰু কি পোষ্ট আছে এবাৰ চাই লওঁ আহা SCS ত আছে আসাম সিভিল সাৰ্ভিসত আছে টোটাল 45 টা পোষ্ট আসাম পুলিশ সাৰ্ভিসত আছে 11 টা 20 টা পোষ্ট লেবার অফিসার আছে দুটা পোষ্ট ডিস্ট্রিক্ট ট্রান্সপোর্ট অফিসার আছে দুটা পোষ্ট right block development officer আছে 9টা পোস্ট টোটাল assistant manager বা assistant industries officer বা superintendent of industries ঠিক আছে কম্পারেটিভলি নতুন পোস্ট এটা 23 টা পোস্ট আছে ইয়াতে নতুন মানে যোৱাবাৰ অন আছিল নেক্সট assistant registrar of cooperative societies ইয়াত দুটা পোস্ট আছে assam finance service junior grade 2 ইয়াত আছে 26 টা পোস্ট assam urban administrative service আছে 5 টা পোস্ট right assistant research officer minorities development board আছে total এটা post inspector of tax আছে 51 টা post আৰু inspector of labor আছে 10 টা post inspector of excise আছে 19 টা post assistant employment officer আছে 18 টা post sub registrar আছে 13 টা assam audit service assistant audit officer 16 টা post আছে so in total there are 262 posts 262 টা post লৈ পেলাই APSC notification release কৰিছে আৰু কৈছে যে tentative date যেটো preliminary examৰ tentative date এটা দিছে হেতু হল 1st June ঠিক আছে যথেষ্টখিনি সময় আছে তেনে হলে প্ৰিপাৰেচন কৰিব বাবে ঠিক আছে সেন্টাৰ এজ ইউজুৱেল প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰতে সেন্টাৰ দিছে আৰু কৈছে যে মেইনছ এক্সামিনেশন কেৱল গুৱাহাটী সেন্টাৰতে হ'ব কিন্তু প্ৰিলিমছ এক্সামিনেশন বাবে বহুত কিটা সেন্টাৰ তেওঁলোকে এলট কৰিছে ঠিক আছে আৰু ফৰ্ম ফিলআপ স্টাৰ্ট হ'ব 28 মাৰ্চৰ পৰা ঠিক আছে স্টাৰ্ট হ'বই আৰু 28 মাৰ্চৰ পৰা 29 এপ্ৰিললৈকে ফৰ্ম ফিলআপ চলিব আৰু পেমেন্টৰ লাষ্ট ডেট হ'ব 1st মে 2025 আৰু এক্সাম কেতিয়া হ'ব টেন্টেটিভ APSC সাধাৰণতে কি কৰে টেন্টেটিভ ডেট এটা দিয়ে এক্সামৰ আৰু এই ডেটটোতে এক্সাম কণ্ডাক্ট কৰা হয় গতিকে probability আছে যে 1st জুনত এক্সাম হ'বই ঠিক আছে সো এনেদৰে ফিজ দিয়া আছে ফিজ স্ট্ৰাকচাৰ জেনাৰেলৰ কাৰণে 297 OBC ৰ কাৰণে 197.20 এদৰে ওকে সো এইখিনি আছে জনাবলগীয়া ভালদৰে প্ৰিপাৰেচন কৰক যিহেতু ভ্যাকেন্সি যোৱাবাৰ অকণমান বেছি আহিছে বেছিটো লাষ্টে সমানটো অহা নাই হয় গতিকে প্ৰিলিমছ এক্সাম টাফটো হ'ব অকণমান ঠিক আছে ভ্যাকেন্সি যেহেতু কম 262 গতিকে প্ৰিলিমছ এক্সাম ডেফিনেটলি টাফ হ'ব ইয়াৰ ওপৰত এটা কমপ্লিট এনালাইসিস ভিডিও আমি লৈ আহিম কেনেদৰে আপোনালোকে প্ৰস্তুতি চলাব কেনেদৰে আপোনালোকে প্লান কৰিব নিজৰ ষ্টাডিজ ঠিক আছে প্ৰিলিমছ এক্সামলৈকে অৰ্থাৎ 1st জুনলৈকে আপোনালোকে কেনেদৰে নিজৰ টাৰ্গেট মোৰ ৰাখিব তাক লৈ এটা ডিটেইল ভিডিও আমি কাইলে লৈ আহিম আপোনালোকে চাব নিশ্চয় আৰু লগতে সম্পূৰ্ণ গাইডেন্স ফ্ৰী মেটেৰিয়েল ফ্ৰী মক টেষ্ট এই সকলোবোৰ বাবে আমাৰ এডিআৰি আড্ডা চেনেলটো আপোনালোকে জয়েন কৰক টেলিগ্ৰাম নহলে বা হোৱাটছআপত ঠিক আছে আমি সম্পূৰ্ণ ফ্ৰী গাইডেন্স ফ্ৰী ক্লাसेस আমি এতিয়া প্ৰভাইড কৰি আছো এট লিষ্ট ফৰ দিস ইয়াৰ ঠিক আছে সো থ্যাংক ইউ সো মাচ কিপ ওয়াচিং